নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধুসকল আজি এই ভিডিঅ'টোত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ 50টা অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ ওলাইছো এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে হেহে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হৈছে অসমৰ কোনখন জিলা বিটিচিৰ অধীনলৈ নাহে Which of the following district of Assam does not come under the jurisdiction of BTC? বন্ধুসকল আপোনালোকে যদি শুদ্ধ উত্তৰটো জানে তেনেহলে কমেন্ট বক্সত নিশ্চয় জনাব ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ বঙাইগাঁও জিলাখন বিটিচিৰ অধীনলৈ নাহে তে আমি নেক্সট কোৱেশ্যনটো চাওঁ হক নেক্সট কোৱেশ্যনটো হৈছে তলৰ কোনখন নদী অৰুণাচল প্ৰদেশৰ কামেং নামেৰে জনাজাত Which of the following river is known as Kameng in Arunachal Pradesh? Your correct answer to option D, Jiabharali. Jiabharali নদীখন অৰুণাচল প্ৰদেশত কামেং নামেৰে জনাজাত কোৱেশ্যনটো অতি ইম্পৰ্টেন্ট হ'ব পাৰে হেবে আপোনালোকে এটো মনত ৰাখি থব নেক্সট কোৱেশ্যনটো চাওক নেক্সট কোৱেশ্যনটো হৈছে অসমৰ তলৰ কোনখন জিলাৰ বাংলাদেশৰ লগত কোনো আন্তৰ্জাতিক সীমা নাই Which of the following districts of Assam does not have any international boundary with Bangladesh? Correct answer of option C, Hailakandi. অসমৰ হাইলাকান্দি জিলাখনৰ বাংলাদেশৰ লগত কোনো আন্তৰ্জাতিক সীমা নাই নেক্সট কোৱেশ্যনটো চাওক নেক্সট কোৱেশ্যনটো হৈছে অসম কোন জলবায়ু অঞ্চলত পৰে Assam falls in which climate region? অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়তো যদি আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো জানে তেনেহলে কমেন্টত নিশ্চয় জনাব Correct answer of option A, monsoon climate. অসমখন বৰ্ষাৰ জলবায়ুৰ অঞ্চলত পৰে নেক্সট কোৱেশ্যনটো চাওক নেক্সট কোৱেশ্যনটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ গৈছে Which river flows through the northern part of the Kaziranga National Park? Correct answer to option D, ব্ৰহ্মপুত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰে ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে এই কোৱেশ্যনটো মোষ্ট ইম্পৰ্টেন্ট হয় এটা আপোনালোকে মনত ৰাখি থব নেক্সট প্ৰশ্নটো চাওক নেক্সট প্ৰশ্নটো হৈছে শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত In which district Sri Surya Pahar is located? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি গোৱালপাৰা শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত নেক্সট প্ৰশ্ন চাওক নেক্সট প্ৰশ্নটো হৈছে সতী সাধিনী কোন বংশৰ ৰাণী আছিল সতী সাধিনী was a queen of which dynasty? Correct answer to option C, Sutia dynasty. এই কোৱেশ্যনটো বহুত এক্সামত অহা দেখা গৈছে হেকাৰণে এই কোৱেশ্যনটো আপোনালোকে মনত ৰাখি থব সতী সাধিনী কোচ বংশৰ ৰাণী আছিল নেক্সট প্ৰশ্ন চাওক নেক্সট কোৱেশ্যনটো হৈছে অসমৰ মঞ্চসমূহত সহ অভিনয়ৰ আৰম্ভণি কোনে কৰে Who introduced co-acting in the stage of Assam? Correct answer to option B, ব্ৰজ শৰ্মা অসমৰ মঞ্চসমূহত সহ অভিনয়ৰ আৰম্ভণি ব্ৰজ শৰ্মাই আৰম্ভ কৰিছিল নেক্সট প্ৰশ্ন চাওক নেক্সট প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ভ্ৰাম্যমান থিয়েটাৰ হৈছে Which of the following is the first mobile theater of Assam? এটো আপোনালোকে মনত ৰখা দৰকাৰ অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰটো হৈছে অপচন সি নটৰাজ থিয়েটাৰ নেক্সট প্ৰশ্ন চাওক নেক্সট প্ৰশ্নটো হৈছে নটৰাজ থিয়েটাৰৰ স্থাপন কোনে কৰিছিল Who formed নটৰাজ থিয়েটাৰ Correct answer হৈছে ইয়াৰ অপচন ডি অচ্যুত লহকৰ নটৰাজ থিয়েটাৰখন স্থাপন কৰিছিল অচ্যুত লহকৰে বন্ধুসকল ইয়াতে আপোনালোকে এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুবই ইম্পৰ্টেন্ট পিডিএফ কিছুমান আমি তৈয়াৰ কৰিছো এই পিডিএফ সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব মেথছ আৰু ৰিজনিং সলভ কৰা পাব প্ৰিভিয়াস ইয়াৰ সলভ পেপাৰ পাব আপুনি দোকানৰ পৰা যদি এখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে এই 400-500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফ সমূহ আমি প্ৰস্তুত কৰিছো এই পিডিএফ সমূহত আপোনালোকে আসামিজ আৰু ইংলিশ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নম্বৰটোত আমাক WhatsApp কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব তো বলক এতিয়া আমি
নেক্সট কোৱেশ্চনটো চাওক নেক্সট প্ৰশ্ন চাওক নেক্সট প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল হু ৱাজ দা ফাৰ্ষ্ট আছামিজ ফিল্ম মেকাৰ অতি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন সি জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা আছিল জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চনটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কোন চনত মুক্তি পায় The first Assamese film Joymoti was released in the year correct answer is option A 1935 প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী 1935 চনত মুক্তি পাইছিল নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চনটো হৈছে স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰটো কোনটো Which one is the first Assamese film to get the Golden Lotus Award Correct answer is option B হালধীয়া চৰায়ে বাওধান খায় স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰটো আছিল হালধীয়া চৰায়ে বাওধান খায় নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চনটো হৈছে ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথম চলচ্চিত্ৰটো কি Which one is the first film directed by ভূপেন হাজৰিকা Correct answer হৈছে option A এৰাবাটৰ হুৰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথম চলচ্চিত্ৰটো হৈছে এৰাবাটৰ হুৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে মনত ৰাখি থব নেক্সট প্ৰশ্নটো হৈছে সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া কোন Who is the first Assamese to win the National Award for Best Actress উত্তৰটো হৈছে অপচন বি মলয়া গোস্বামী সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া মহিলাগৰাকী হৈছে মলয়া গোস্বামী Question number 16 টো হৈছে কোনটো দিন অসমত গড় দিৱস হিচাপে পালন কৰা হয় Which day is observed as Rhino Day in Assam Correct answer is option C 22nd September 22 September দিনটো অসমত গড় দিৱস হিচাপে পালন কৰা হয় most important question হয় আপোনালোকে এটো মনত ৰাখি থব Next question টো হৈছে কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয় Which state is not covered under the jurisdiction of Guwahati High Court যদি আপোনালোকে ইয়াৰ আনসাৰটো জানে তেনহলে কমেন্টত জনাব নিশ্চয় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন ডি ত্ৰিপুৰা ত্ৰিপুৰা ৰাজ্যখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰ নহয় নেক্সট প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 18 মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন Who is the first Assamese to climb Mount Everest কাৰেক্ট আনসাৰটো হৈছে অপচন বি তৰুণ শইকীয়া মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া ব্যক্তিজন হৈছে তৰুণ শইকীয়া নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চনটো হৈছে বৰাক নদীৰ উৎপত্তি ক'ত নিহিত হৈ আছে The origin of Borak River lies in ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ বৰাইল ৰেঞ্জ বৰাইল পৰ্বতমালাৰ পৰা বৰাক নদীৰ উৎপত্তি হৈছে নেক্সট কোৱেশ্চনটো চাওক কোৱেশ্চন নম্বৰ 20 কোৱেশ্চন নম্বৰ 20 টো হৈছে অসমৰ বনাঞ্চলত তলৰ কোনটো গছ প্ৰধান Which of the following tree is predominant in the forests of Assam Correct answer is option B হাল অসমৰ বনাঞ্চলত হাল গছটো হৈছে প্ৰধান গছ নেক্সট প্ৰশ্নটো চাওঁ আমি কোৱেশ্চন নম্বৰ 21 ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন Which is the largest south bank tributary of Brahmaputra Correct answer is option C কপিলি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈখন হৈছে কপিলি নৈ তেম নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চনটো হৈছে অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল Who was the first to start the system of land surveying in Assam ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন এ গদাধৰ সিংহ গদাধৰ সিংহই অসমত পোনপ্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল আপোনালোকে এটো মনত ৰাখি থব নেক্সট প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 23 আত্মনুসন্ধান আত্মজীৱনী কোনে লিখিছে আত্মনুসন্ধান is an autobiography written by ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন এ হোমেন বৰগোহাঁই আত্মনুসন্ধান আত্মজীৱনীখন হোমেন বৰগোহাঁই লিখিছে নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 24 কোনখন জিলা পূৰ্বতে বাংমৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল Which district was previously known as Bangmora and Sangmai Pathar
ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন সি তিনচুকীয়া তিনচুকীয়া জিলাখনক পূৰ্বতে বাংমৰা আৰু চাংমাই পথাৰ নামেৰে জনা গৈছিল নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চনটো হৈছে অসমৰ প্ৰথম ক্ৰীড়া দূত হিচাপে কোনে নিযুক্তি লাভ কৰিছে হু ইজ এপইন্টেড এজ ফাৰ্ষ্ট ইভাৰ স্পৰ্টছ এম্বেছাডৰ অফ আসাম ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন এ হিমা দাস অসমৰ প্ৰথম ক্ৰীড়া দূত হিচাপে নিযুক্তি লাভ কৰে নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চনটো হৈছে ভাৰতীয় স্বাধীনতাৰ সময়ত অসমৰ কিমানখন জিলা আছিল ডিউৰিং ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স হাউ মেনি ডিষ্ট্ৰিক্টছ আসাম হেড কাৰেক্ট আনসাৰ হৈছে অপচন বি 13 ভাৰতীয় স্বাধীনতাৰ সময়ত অসমৰ 13খন জিলা আছিল নেক্সট কোৱেশ্চনটো হৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল হু ৱাজ দা ফাৰ্ষ্ট ফিমেল চিফ মিনিষ্টাৰ অফ আসাম কাৰেক্ট আনসাৰ হৈছে অপচন এ সৈয়দা আনোৱাৰা তাইমুৰ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল সৈয়দা আনোৱাৰা তাইমুৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো আপোনালোকে মনত ৰাখি থব নেক্সট প্ৰশ্নটো চাওক নেক্সট প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন আছিল হু ৱাজ দা ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ অফ আসাম ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন সি মোহাম্মদ সালেহ আকবৰ হায়দৰী অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল আছিল মোহাম্মদ সালেহ আকবৰ হায়দৰী নেক্সট প্ৰশ্নটো চাওক নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ which one is the first Assamese color film ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন এ ভাইটি ফিল্মখনে হৈছে প্ৰথমটো অসমীয়া ৰঙীন চলচ্চিত্ৰ নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 30 ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰটো হৈছে which one is the first Assamese film to get national award কাৰেক্ট আনসাৰ হৈছে অপচন বি পিয়লি ফুকন ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰটো হৈছে পিয়লি ফুকন নেক্সট কোৱেশ্চনটো হৈছে মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰটো কি which one is the first Assamese film directed by a female director কাৰেক্ট আনসাৰ হৈছে অপচন ডি নয়নমণি চলচ্চিত্ৰটোৱে হৈছে মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ নেক্সট কোৱেশ্চনটো হৈছে অসমৰ সাংস্কৃতিক ৰাজধানী কোনখন which is the cultural capital of Assam most important question হয় যদি আপোনালোকে জানে ইয়াৰ উত্তৰটো তেনেহলে কমেন্টত নিশ্চয় জনাব ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন এ যোৰহাট অসমৰ সাংস্কৃতিক ৰাজধানী বুলি যোৰহাটক কোৱা হয় নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চনটো হৈছে কোন চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে নিৰ্ধাৰণ কৰা হৈছিল কাজিৰঙা was designated as a reserve forest in the year কাৰেক্ট আনসাৰ হৈছে অপচন ডি 1908 1908 চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে নিৰ্ধাৰণ কৰা হৈছিল কোৱেশ্চন নম্বৰ 34 টো হৈছে কেতিয়া কাজিৰঙাক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছিল কাজিৰঙা was designated as a world heritage site by UNESCO in the year কাৰেক্ট আনসাৰ হৈছে অপচন বি 1985 1985 চনত কাজিৰঙাক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছিল নেক্সট কোৱেশ্চনটো চাওক কোৱেশ্চন নম্বৰ 35 টো কি কৈছে কাক অসমীয়া নৱবৈষ্ণৱী সংস্কৃতিৰ হৃদপিণ্ড বুলি জনা যায় which is known as the heart of Assamese neo Vaishnav culture কাৰেক্ট আনসাৰ হৈছে অপচন বি মাজুলীক অসমৰ নৱবৈষ্ণৱী সংস্কৃতিৰ হৃদপিণ্ড বুলি জনা যায় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 36 কছাৰী ৰাজ্যৰ ৰাজধানী কি what is the capital of the Kosari kingdom ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন ডি ডিমাপুৰ কছাৰী ৰাজ্যৰ ৰাজধানী হৈছে ডিমাপুৰ তে আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো হৈছে কোন চনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল স্থাপন হৈছিল The Bodoland Territorial Council was established in the year correct answer is option D 2003 2003 চনত Bodoland Territorial Council স্থাপন হৈছিল most important question হয় আপোনালোকে এটো জনাটো দৰকাৰ
নেক্সট কোৱেশ্চনটো হৈছে নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত নামবৰ ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন শুদ্ধটো হৈছে অপচন ডি কাৰ্বি আংলং জিলাত নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু গেট দ্য অৰ্জুন এৱাৰ্ড কাৰেক্ট এনসাৰ ইজ অপচন সি ভোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া হৈছে ভোগেশ্বৰ বৰুৱা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনালোকে জনাটো অতি দৰকাৰ নেক্সট কোৱেশ্চনটো চাওক নেক্সট আৰু লাষ্ট কোৱেশ্চনটো হৈছে দ্য আসাম ট্ৰিবিউন কোনে প্ৰতিষ্ঠা কৰিছিল হু ফাউণ্ডেড দ্য আসাম ট্ৰিবিউন ইয়াৰ কাৰেক্ট এনসাৰ ইজ অপচন বি ৰাধা গোবিন্দ বৰুৱাই দ্য আসাম ট্ৰিবিউন প্ৰতিষ্ঠা কৰিছিল বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ